সমাগত অসম বিধানসভাৰ নিৰ্বাচন ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে অসম বিধানসভাৰ নিৰ্বাচনৰ দিন। ইয়াৰ লগে লগে ৰাজনৈতিক দল প্ৰাৰ্থীসকলে প্ৰস্তুতি তুংগত চলাইছে আৰু সাজু হৈছে জনসাধাৰণ কাক ভোট দিব, তেওঁলোকে কি সমস্যা বিগত সমস্যাৰ সমাধান হ'ল, কি পালে নেপালে সকলো হিচাপ নিকাচ কৰিবলৈ আৰম্ভ কৰিছে ৰাইজে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ দিচাংমুখত, আৰু দিচাংমুখ অঞ্চলৰ যথেষ্ট সমস্যা জৰ্জৰিত অঞ্চল, আৰু এই দিচাংমুখত বিগত সময়ছোৱাত কিমান সমস্যা সমাধান হ'ল, কি এতিয়াও কাম বাকী থাকিলে, এই যোৱা 5 বছৰত কি তেওঁলোকে পালে নাপালে, এইসকল সাধাৰণ নাগৰিকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, ইয়াত কি সমস্যা হৈ আছে, কি সমস্যা সমাধান হ'ল নহ'ল কি ক'ব? এনেকৈ ৰাস্তা ঠিকে আছে, পকীকৰণ হৈছে, আৰু কিবা আমাৰ মানে দিচাংমুখ অঞ্চলৰ জল জীৱনৰ এইটো কাৰণে আমাক প্ৰয়োজন আছে, এইটো আমি নোৱাৰিলোঁ, এইটো কাৰণে আমাক লাগিব মানে পানীৰ যোগাযোগ, বিশুদ্ধ পানীৰ কাৰণে। পানীৰ সমস্যা আছে, পানীৰ সমস্যা আছে মানে খোৱা পানীৰ কাৰণে পোহনীয়া সমস্যা আছে, বানপানীৰ সমস্যা আছে, বুজিছেনে, আৰু ঢেৰ বহুত সমস্যা আছে। বিধায়ক মহোদয় আহে, ভৱিষ্যতে যদি আকৌ এবাৰ আহে তেতিয়াহ'লে সেইখিনি কাম আগবঢ়াই দিব বুলি আমি আশাবাদী। ধন্যবাদ। এই 5 বছৰত কি সমস্যা সমাধান হ'ল দিচাংমুখত? দিচাংমুখত 5 বছৰত আপোনাৰ সমাধান হৈছে বুলি ক'ব নোৱাৰি, আৰু যথেষ্ট কাম আছে। বিশেষকৈ আমাৰ গৰাখহনীয়া অঞ্চল, আমাক গৰাখহনীয়াৰ পৰা যদি প্ৰতিৰোধ কৰি দিয়ে যিকোনো চৰকাৰে, তেতিয়া আমি নথৈ কি হ'ম। কেনেকুৱা প্ৰাৰ্থী আগন্তুক বিধানসভা নিৰ্বাচনত জয়ী হোৱাটো বিচাৰে? আমি সৰ্বসাধাৰণতে ক'বলৈ গ'লে এজন এনেকুৱা প্ৰাৰ্থী লাগে যিজনে পাকঘৰৰ পৰা লেট্ৰিন পৰ্যন্ত নিজৰ ঘৰৰ নিচিনাকৈ গৈ চাই মেলি ক'ত খাইছে, ক'ত শুইছে, শোৱা ঘৰটো কেনেকুৱা, খোৱা ঘৰটো কেনেকুৱা, আৰু কি পাব লাগে আৰু কি নেপাব লাগে, এইখিনি চোৱা এজন বিধায়ক আমি পোৱা নাই। সৰ্বসাধাৰণতে আমি ঘৰুৱা হিচাপে যদি চাওঁ, আমি একদম দিচাংমুখৰ নদী কাষৰীয়া মানুহ। পুৱা গধূলি আমাৰ নৈখনেই শত্ৰু বা মিত্ৰ হিচাপে যদি থাকিবলৈ হয়, নদীখনৰ ওপৰত আমি ডিপেণ্ড কৰি থাকিব লাগে। যিহেতু আমাৰ দিচাংমুখ অঞ্চলত 85% মাছমৰীয়া মানুহ আছে, তেখেতলোকৰ তাৰ পৰাই জীৱিকা চলাই আছে, ঘৰ সংসাৰ চলাই আছে। তেনেকুৱা কিছু থকা স্বত্বেও চৰকাৰখনে দিলোঁ বুলি ক'লে আমি নেমানো। সৰ্বশেষ কৰি পেলালে আমাৰ বিল, খাল, গৰুমৰ পৰা আমাৰ গেজিং এৰিয়া, খেতি মাটি কেনেকৈ নষ্ট হ'বলৈ পালে মানে কিয়, কেইজনমান বৰ্তমান চৰকাৰৰ লগত ওতঃপ্ৰোতভাৱে লাগি থকাসকলক ফিচাৰী নামত ইমানেই মাটি দিলে, যিসকলে দিচাংমুখত গৰু, ম'হ, হাঁহ, পাৰ একো পুহিব নোৱাৰা কৰি পেলালে। হয়, এমুঠিমান মুষ্টিমেয় লোকৰ হাতত আচলতে গৈছেগৈ নেকি বিশেষ বিল জলাশয়সমূহ, তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে। এই প্ৰশ্নৰ উত্তৰ কিন্তু ৰাইজে বৰ্তমান বিচাৰিছে। প্ৰাৰ্থী কেনেকুৱাটো বিচাৰে? দল চাই আপোনালোক আগবাঢ়িব নে প্ৰাৰ্থী? নহয়, নিৰ্দিষ্ট সকলো প্ৰত্যেকজন মানুহৰ আপোনাৰো এটা গণতান্ত্ৰিক যি ব্যৱস্থাটো নিজৰ এজন পচন্দৰ প্ৰাৰ্থী থাকে বা নিজৰ পচন্দৰ এটা দল থাকে। মই প্ৰধানকৈ ক'ব বিচাৰোঁ যে শিৱসাগৰলৈ পৰা দিচাংমুখলৈ যিটো ডেকা বৰবৰুৱা পথ, সেইটো হ'ল ৰংচাইৰ পৰা 4 কিলোমিটাৰ এৰিয়া পথছোৱা একেবাৰে শেষ হোৱাৰ কাৰণে প্ৰতি বছৰে ডিচেম্বৰ জানুৱাৰীত ইয়াত যিহেতু বনভোজত বহু এক্সিডেণ্ট হয়, বহু দুৰ্ঘটনাত বহু মানুহৰ মৃত্যু হৈছে। এতিয়া কথা হ'ল কি, দিচাংমুখক আমি বহুত বছৰৰ পৰা জনাইছোঁ যে ইক' ডেভেলপমেণ্ট, টুৰিজিম ডেভেলপমেণ্টৰ কাৰণে কাম কৰক, কিন্তু ওপৰৰ ৰংচুঙা ভিতৰে কোৱা বাতৰিৰ দৰে হৈছে। এই ৰংচুঙা ঘৰবিলাক ৰং পেইণ্ট কৰিছে, কিবা এটা বনাইছে, কিন্তু ইয়াৰ প্ৰধান সমস্যা গৰাখহনীয়া আৰু বানপানীৰ যি সমস্যা, দিচাংমুখৰ ডেকা বৰবৰুৱা পথৰ পৰা আদি কৰি যিবিলাক ইক' টুৰিজিমৰ কাৰণে ব্যৱস্থা থাকিব লাগে, ব্যৱস্থাপনাবিলাক নথকাৰ কাৰণে প্ৰতি বছৰে ডিচেম্বৰ আৰু জানুৱাৰীত লক্ষাধিক মানুহে সমগ্ৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা আদি কৰি সমগ্ৰ ভাৰতবৰ্ষৰ আদি কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা পৰ্যটক আহি ভৰি বঢ়াত অসুবিধাৰ সৃষ্টি হয়। ইয়াত থকা খোৱা ব্যৱস্থা তেনেকুৱা নথকাৰ কাৰণে অসুবিধা হয়। ক্ষেত্ৰত ইয়াত উন্নত কৰিবলৈ যিহেতু ইয়াৰ পৰা ৰেভিনিউ পায়, চৰকাৰে ৰেভিনিউ পায়, ইয়াৰ পৰা বহু ৰেভিনিউ ইয়াৰ পৰা সংগ্ৰহ কৰে। তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ যে এইবিলাকৰ ওপৰত কাম কৰিব লাগে। অনাগত দিনত 2026-ত যায় চৰকাৰ সেইসকলে ইয়াৰ ওপৰত কাম কৰিব লাগে। আপোনাৰ ওচৰলৈ আহিছোঁ, এই সমষ্টিৰ বিধায়ক হৈছে অখিল গগৈ। যোৱা 5 বছৰত অখিল গগৈ কিমান দূৰ সফল হ'ল বুলি ভাবে এই সমষ্টিত? অখিল গগৈয়ে শিৱসাগৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ে বহুত কাম কৰিছে।
দিচাংমুখৰ কথা কৈছো মই। বিশেষভাৱে সামগ্ৰিকভাৱে দিচাংমুখ ক্ষেত্ৰত যদি চাবলৈ যায় তেতিয়া সন্মানীয় বিধায়ক মহোদয়ে বিধানসভা মজিয়াত দিচাংমুখৰ প্ৰবল বান আৰু গৰাখহনীয়াৰ বিষয়ে উত্থাপন কৰা হৈছিল। বিধায়ক মহোদয়ৰ প্ৰচেষ্টাতে 4.5 কোটি টকাৰ পইচা অনুদান আগবঢ়াইছে ৱৰ্ল্ড বেংকৰ আণ্ডাৰৰ পৰা আৰু দিচাংমুখৰ ইক' টুৰিজিমৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে সন্মানীয় বিধায়ক মহোদয়ে দিচাংমুখৰ কাৰণে বহুত কাম কৰিছে, ৰাস্তা পদূলি বনাইছে। সন্মানীয় বিধায়ক মহোদয়ৰ পৃষ্ঠপোষকতাত মানুহৰ সমস্যাসমূহৰ বুজ লৈছে। মুঠতে আপোনাৰ দৃষ্টিত বিধায়ক অখিল গগৈ ইয়াত যথেষ্ট কাম কৰিছে। সফল এজন আপুনি কি ক'ব? মই এটাই ক'ম, দিচাং ইয়াৰ বাসিন্দা হিচাপে উন্নয়নৰ আন এটা নামেই হ'ল অখিল গগৈ। মই বেছি কথা নকওঁ। আপুনি বিশেষকৈ আমাক যদি আজি নিৰ্বাচনী বতৰ আমাৰ শিৱসাগৰ আমি গৌৰৱী ভোটাৰ হয় শিৱসাগৰ, কাৰণ শিৱসাগৰে গোটেই অসমৰ এটা দায়িত্ব লয়। সেইফালৰ পৰা অসমৰ বিভিন্ন সমস্যাখিনিৰ ওপৰত বা আমাৰ দিচাংমুখৰ বিভিন্ন সমস্যাখিনিৰ ওপৰত বৰ্তমানৰ যিজন বিধায়ক, এই বিধায়কজনক লৈ আমি যথেষ্ট সুখী। কাৰণ কেলৈ আজি আমি 30 বছৰ 35 বছৰ যিকেইজন বিধায়ক পাইছিলোঁ, সেই বিধায়ককেইজনে ইমান বছৰ খাবলৈ পায়ো যিখিনি কৰিব নোৱাৰিলে, আজি 5 বছৰত অখিল গগৈয়ে যথেষ্ট চেষ্টা কৰিছে আৰু কৰিছে। সেইকাৰণে তেওঁক ধন্যবাদ জনাইছোঁ। আমাৰ দিচাংমুখৰ বহুত ভিতৰুৱা ৰাস্তা আৰু একাংশই কৈছে বহুত কেতবোৰ সমস্যা আছে, তাৰ ভিতৰত মূল সমস্যা কি আপোনাৰ দৃষ্টিত? সমস্যা আছে আমাৰ বান গৰাখহনীয়াটো মেইন সমস্যা। এতিয়া আমি শুনিবলৈ পাইছোঁ বান গৰাখহনীয়াৰ কাৰণে 205 কোটি টকা তেওঁ আনিছে। সেইখিনি যদি স্থায়ী সমাধান হয় আমাৰ ৰাইজ বহুত উপকৃত হ'ব। লগতে আৰু এই যিটো ৰাস্তা পথটো, এই পথটো যদি 2 লেন হয় আমাৰ তেতিয়া বহুতখিনি সমস্যা সমাধান হ'ব। হয়, ইয়াত দিচাংমুখ অঞ্চল মই পুনৰ কৈছোঁ যে গৰাখহনীয়া প্ৰৱণ অঞ্চল, বানপীড়িত ৰাইজ যথেষ্ট আছে এই অঞ্চলত। ব্ৰহ্মপুত্ৰ দিচাং নদীৰ সংগমস্থলী এই দিচাংমুখ, আৰু এই দিচাংমুখ অঞ্চলৰ ৰাইজে অধিকাংশ ৰাইজেই বিধায়ক অখিল গগৈ কামৰ প্ৰতি তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে। কিন্তু এতিয়াও বান গৰাখহনীয়াৰ সমস্যা সম্পূৰ্ণ সমাধান হোৱা নাই। ৰাস্তা পদূলিৰ কিছু সমস্যা আছে। এই টুৰিজিম ডেভেলপমেণ্টৰ ক্ষেত্ৰত, বিশেষকৈ পৰ্যটনৰ ক্ষেত্ৰখনত কৰিবলগীয়া বহুত আছে। সেইখিনি কামো কৰিব অনাগত সময়ত যিয়ে বিধায়ক নহওক যাতে কৰি দিয়ে, তাৰ বাবে দাবী উত্থাপন কৰিছে ইয়াৰ ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।